এইবাৰ আৰম্ভ হৈছে হাতীৰ এনআৰচি প্ৰক্ৰিয়া। অসমত ঘৰচীয়া বা পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া আৰম্ভ। লোৱা হৈছে হাতীৰ তেজ, স্বাব আদিৰ নমুনা। লগোৱা হৈছে মাইক্ৰচিপ। সমগ্ৰ দেশতে আৰম্ভ হৈছে ঘৰচীয়া বা পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া। দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো আৰম্ভ কৰা হৈছে ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহৰ কাম। ভাৰত চৰকাৰৰ বন মন্ত্ৰালয়ৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই গণনা কাৰ্য। সমগ্ৰ দেশত কিমানটা হাতী বন্দী হৈ আছে তাৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰাৰ বাবে ভাৰত চৰকাৰে এই পদক্ষেপ হাতত লৈছে। বন বিভাগৰ মুখ্য গণনা বিষয়া আৰু ঘৰচীয়া হাতীৰ বিশেষজ্ঞ ডক্টৰ গোপাল ছেত্ৰীৰ নেতৃত্বত বন বিভাগৰ এটা দলৰ সহযোগত চলিছে এই গণনা কাৰ্য। এটা ঘৰচীয়া বা পোহনীয়া হাতীৰ জোখমাখ, তেজ, স্বাবৰ নমুনা সংগ্ৰহৰ অন্তত কাণত মাইক্ৰচিপ লগাই দিয়া হয়। হাতীৰ উচ্চতা, দৈৰ্ঘ্য, দাঁত, নখ আদিৰ বিৱৰণ হাতীৰ নামৰ সৈতে অনলাইনত উপলব্ধ থাকিব। সমগ্ৰ দেশতেই হাতী গণনাৰ কাম সমাপ্ত হোৱাৰ পিছত হাতীৰ গৰাকীক হাতীটোৰ নামত প্ৰদান কৰা হ'ব এখন প্ৰমাণপত্ৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বন সংমণ্ডলৰ অন্তৰ্গত পেঙেৰীৰ খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তৰাণী গাঁৱত বন বিভাগৰ এটা দল উপস্থিত হৈ গাঁওখনৰ লোকসকলৰ ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰে। এই সন্দৰ্ভত ডক্টৰ গোপাল ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে এবাৰ শুনক। বৰ্তমান আপোনালোকে দেখিলে আজি আমি খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ আমাৰ তৰাণী গাঁৱত আমি হাতীৰ এই গণনা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ যোৱা 27 জুলাইৰ পৰা আমাৰ ডুমডুমা ডিভিজনৰ অন্তৰ্গত শদিয়াৰ পৰা কাকপথাৰ আৰু ছৈখোৱা আৰু ডুমডুমা এই সকলো অঞ্চলতে গণনা কাৰ্য ইতিমধ্যে সমাপ্ত হৈছে। আৰু আজি আমি এই চতুৰ্থ দিনা, পঞ্চম দিনা আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু কেইবাদিনো আমাৰ গণনা কাম চলি থাকিব। ইয়াতে বিশেষভাৱে আমাৰ যিটো গাইডলাইন আহিছে ভাৰত চৰকাৰৰ পৰা আৰু অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ পৰা যে আমাৰ যিবিলাক হাতী আজি অতীতৰ পৰা আমাৰ অসমৰ যিখিনি থলুৱা জনগোষ্ঠী ভূমিপুত্ৰসকলে পালন কৰি আহিছে, তেওঁলোকে হাতীখিনি পালন কৰিব যাওঁতে বিভিন্ন ধৰণৰ সমস্যা হৈছে। তেওঁলোকে যিহেতু হাতীক আজিও তেওঁলোকে নিজৰ বংশধৰ হিচাপে তেওঁলোকে লগত ৰাখি আছে, পূৰ্বসকলৰ তেওঁলোকৰ এক সম্পত্তি আৰু তেওঁলোকৰ এক সমৃদ্ধিশালী সম্পদ হিচাপে এইখিনি কৰিব যাওঁতে আমাৰ জনগোষ্ঠীসকলৰ লোকসকলে বিভিন্ন ধৰণৰ অভাৱ অভিযোগবিলাক সমস্যাৰ সন্মুখীন হৈছে। বিশেষভাৱে তেওঁলোকে মাউতবিলাকে আজি পৰিচালনা কৰিব নোৱাৰা হৈছে। তেওঁলোকক আমাৰ আৰ্থিকভাৱে সকাহ দিব পৰা নাই বা যোগালীসকলক দিব পৰা নাই। আৰু বিভিন্ন ধৰণৰ নতুন নতুন আহিলা যন্ত্ৰপাতি ওলোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কামত হাতীবিলাকক ইউজ কৰাৰ পৰা মানুহবিলাকে আঁতৰি থকাৰ কাৰণে হাতীবিলাক ঘৰতে বহি থাকিবলগীয়া হয়। এনেকুৱা ক্ষেত্ৰত এটা হাতী পৰিচালনা কৰিবলৈ মাহত অতি কমে 30,000 টকা বা 40,000 টকাৰ প্ৰয়োজন হয়। আৰু হাতীৰ কাৰণে নিৰ্দিষ্ট গোহালি থাকিব লাগিব, পানীৰ কিছুমান ছেট থাকিব লাগিব, তেওঁলোকৰ কাৰণে পুখুৰী আৰু অন্যান্য খাদ্য সম্ভাৰ এইবিলাকো ইয়াত এই গণনা কাৰ্যসূচীত আমাৰ যিখন ফৰ্মেট আছে ফৰ্মেটবিলাকত ছাৰহঁতে উল্লেখ কৰিছে যাতে সেইবিলাক যদি ফুলফিল হয় তেতিয়া হাতীৰ সঠিক হেৰি ওলাব। আৰু লগতে যিটো লিগেচি ডাটা ছাৰহঁতে কথা ক'লে হাতীৰ সেই সম্পূৰ্ণ লিগেচিটো ওলাব। যিহেতু বহু মানুহৰ হাতী পূৰ্বতে বহুত আছিল, এতিয়াতো কমি গ'ল। কমি যোৱাৰ লগে লগে আগৰ হাতীবিলাক ক'ত গ'ল না কিমান মৰি গ'ল বা ক'ত ক'ত আছে ভাৰতবৰ্ষত সেইবিলাক ওলোৱাৰ পাছত তেওঁলোকৰ মাজত এটা ইউনিটি হ'ব। তেনেকৈ মানুহৰ মাজত আমাৰ এনআৰচিৰ দ্বাৰা আমাৰ মানুহবিলাকক লগ খুৱাই দিলে হাতীও সেইটো হ'ব। আৰু এইটো বহুত ভাল কাম কৰিছে। আৰু যিসকল হাতীৰ মালিক আছে তেওঁলোকৰ যিটো মাইক্ৰচিপ এইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সম্পূৰ্ণভাৱে ফ্ৰীভাৱে ইয়াত দিয়া হৈছে। আৰু যিবিলাক সৰু সৰু হাতী আছিলে তেওঁলোকৰ সম্পূৰ্ণ এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া কৰি দিয়া হৈছে। আৰু ডাঙৰখিনি অলৰেডিতো 2003 চনত কৰা হৈছিলে আৰু এতিয়া সম্পূৰ্ণ 20 বছৰ পাছত এতিয়া যিমান হাতী আছে গোটেইখিনি কৰি আছে। আৰু বহু হাতী এতিয়া আহিবলৈ আমাৰ ইয়াত বাকী আছে। বিশেষভাৱে দাঁতিকাষৰীয়া অঞ্চলত গেজিং কৰিবলৈ যোৱা হৈছে। তেওঁলোক হয়তো আৰু 2-3 দিনত তেনেকৈ আহিব। এতিয়া আমি বিভিন্ন ঠাইত এনেকুৱা 10-20কে এনেকৈ আমাৰ ইমপ্লিমেণ্ট কৰা হ'ব। গতিকে এইটো এটা ভাল আঁচনি আৰু ৰাইজে বহুত সকাহ পাব, হাতী পালকসকলেও। আৰু অসমৰ যে হাতীৰ বাবে সমৃদ্ধিশালী সেই কথাটো হেৰিব। লোকসভাত বা ভাৰতবৰ্ষত ডুমডুমা ডিভিজনটোৰ নাম অতিভাৱে উল্লেখ হৈছে। অসমৰ ভিতৰত ডুমডুমা ডিভিজনৰ সৰ্ববৃহৎ হাতী আছে। অসমৰ কোনো জিলাতে হাতী নাই, ডুমডুমাত আছে। আৰু ডুমডুমাই হ'ল আমাৰ মৰাণ জনসাধাৰণৰ জনবসতিপূৰ্ণ অঞ্চল। এই অঞ্চলত মৰাণ লোকসকলে হাতীক যে ইমান শ্ৰদ্ধা কৰে এইটো এটা প্ৰতিপন্ন হৈছে। সেইকাৰণে চৰকাৰেও ভাল পাইছে যে মানুহবিলাকে আজিও হাতীবিলাক ধুনীয়াকৈ ৰাখিছে। এইটোৱে আৰু
তদুপৰি তেওঁ কৈছে যে ভাৰতবৰ্ষত বন বিভাগ আৰু ব্যক্তিগতভাৱে কিমান ঘৰচীয়া হাতী আছে তাৰ এক প্ৰকৃত তথ্য পোৱা যাব। বন্দী হাতীৰ গণনা আৰু মাইক্ৰচিপ লগোৱাৰ সময়ত হাতীটোৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ঘৰচীয়া হাতীৰ কাণত মাইক্ৰচিপ লগোৱা থাকিলে কোনো ব্যক্তিয়ে হাতীটোক অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব। ঘৰচীয়া হাতীৰ গণনা চলি আছে। এইটো ভাৰত চৰকাৰে এটা আঁচনি লৈছে গোটেই ভাৰতবৰ্ষত গণনা কৰা। তাৰে ফলস্বৰূপে আমি অসমতো কৰি আছোঁ। অসমত আমাৰ প্ৰায় এতিয়া 350টামান হাতী এনেকৈ গণনা হৈ গ'ল। এই গণনাত বাহ্যিক আৰু আন্তৰিক দুটা বস্তু ইয়াত চোৱা হয়। আন্তৰিকত ইয়াৰ জেনেটিকেল মানে তাৰ বংশানুক্ৰম কেনেকৈ আহিছে, ক'ত আছে, কেনেকুৱা হিচাপত, আৰু বাহ্যিকত তেওঁলোকৰ শৰীৰৰ গঠন, দাঁত ক'ত কি আছে, জোখ মাখ এইবিলাক লোৱা হয়। এনেকৈ কৰি আছোঁ। এতিয়া আমি গোটেই অসমৰ হাতীৰ গণনা এনেকৈ শেষ হ'লে আমি এই তথ্যবিলাক ভাৰত চৰকাৰক দাখিল কৰিম। তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ তথ্যখিনি সংকলন কৰি উলিয়াব আৰু আমাৰ অসমত প্ৰায় 900ৰ ওপৰত ঘৰচীয়া হাতী আছে। এতিয়া প্ৰায় 350টামান আমি গণনা কৰি উলিয়ালোঁ আৰু এই তথ্যবিলাক সংকলন হ'লে ভাৰত চৰকাৰে এইবিলাক প্ৰকাশ কৰিব। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰী, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।